বিধানসভাত অসম মেঘালয় সীমা বিবাদ প্ৰসংগ বকুৰ বিধায়িকা নন্দিতা দাসৰ প্ৰশ্ন সীমান্তৰ একাংশই অসমৰ বাসিন্দাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে মালাং খালবাৰী গাঁৱক মেঘালয়ত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিক্ৰিয়া মেঘালয় মুখ্যমন্ত্ৰীয়ে মেঘালয় বিধানসভাত উল্লেখ কৰিছিল এই কথা ইয়াৰ পিছতে আতংকিত হৈ আছে গাঁওবাসী বিষয়টোৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিচাৰিলে বিধায়িকা নন্দিতা দাসে আজি বিধানসভাৰ মজিয়াত 0 আৱাৰ্ছত মই এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছিলো সেইটো হৈছে অসম মেঘালয় সীমান্তত মালাং খালবাৰী এটা অঞ্চলত যোৱা 7 তাৰিখে মেঘালয় কিছু সমৰ্থকে আহি যথেষ্ট উৎপাত লগাইছিলে বহুত মানুহৰ ঘৰৰ গছ দুৱাৰ ভাঙি দিছিলে ঘৰ ভাঙিছিলে মানুহৰ গাত ফটকা মাৰিছিলে আৰু সেই ক্ষেত্ৰত ময়ো তাতে খবৰ ল'ব গৈছিলো আৰু খবৰলৈ গৈ মই গম পাইছিলো যে সেইখিনি অসমত থাকিব বিচৰা মানুহ তেওঁলোকে মেঘালয়ত যাব বিচৰা নাই কিন্তু কেইদিনমান আগতে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াই তেওঁৰ বাজেট সেশনত তেওঁ সীমা সমস্যাৰ ক্ষেত্ৰত তেওঁ যেতিয়া একটা বক্তব্য দিছিল আৰু সেই বক্তব্যত মালাং খালবাৰী গাঁওখন উল্লেখ কৰিছিল সো মালাং খালবাৰী গাঁৱৰ মানুহখিনি সেইকাৰণে আতংকিত হৈছিল যে তেওঁলোকে যেহেতু যাব বিচৰা নাই কি কাৰণে মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই নামটো উল্লেখ কৰিলে ইয়াৰে এটা ৰিপ্লাই মই অসম চৰকাৰৰ পৰা বিচাৰিছিলো তো মালাং খালবাৰী গাঁওখন আমাৰ অসমত প্ৰায় আমাৰ কনষ্টিটিউচন বাউণ্ডাৰীৰ ভিতৰত আছে অসম চৰকাৰৰ মেঘালয় চৰকাৰে লগলাগি এখন MOU কৰিছিলে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আৰু এই MOU খনত এটা কথা বিশেষভাৱে উল্লেখ আছিলে যে যিসমূহ গাঁও অসমৰ কনষ্টিটিউচন বাউণ্ডাৰীৰ ভিতৰত আছে সেই গাঁওসমূহৰ বিষয়ে কোনো ধৰণৰ আলোচনা কৰিব বিচৰা নাই সেইবোৰ গাঁও অসমতে থাকিব তো সেইকাৰণে আমি আমাৰ অসম চৰকাৰক আমি সুধিছিলো যে যেহেতু MOUত উল্লেখ আছে যে কনষ্টিটিউচন বাউণ্ডাৰীৰ ভিতৰত থকা গাঁওসমূহ অসমৰ গাঁও অসমতে থাকিব তাৰ পাছতো কি কাৰণে এই মালাং খালবাৰী বুলি গাঁওখন মাননীয় মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মেঘালয়ত যাব বুলি কথাটো ক'লে সেই কথাটোৰ এটা সদুত্তৰ আমি বিচাৰিছিলো আৰু এই ক্ষেত্ৰত অসম চৰকাৰে আজি যেটো ৰিপ্লাই দিছে এই ৰিপ্লাইটো মই আসলতে সন্তুষ্ট নহয়